ভাৰতবৰ্ষৰ কথা মই কওঁ, মই পৃথিৱীৰ লিচু খোৱা নাই, কিন্তু তেজপুৰৰ লিচুৰ সোৱাদটো মানে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত মই নাপাওঁ, পোৱা নাই। মই দিল্লীতো খাইছোঁ, বেলেগ বেলেগ জেগাতো খাইছোঁ, কিন্তু ইয়াৰ যিটো তেজপুৰৰ যিটো সোৱাদ আছে, সেই সোৱাদটো বেলেগ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত নাই। গতিকে আমাৰ জিলা প্ৰশাসনৰ সৌজন্যত আমাৰ যিটো 6 আৰু 7 তাৰিখে যিটো লিচুৰ যিটো উৎসৱ ফেষ্টিভেল পাতিছে ইয়াৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে আৰু খেতিয়কসকলক উদগনি কৰাবৰ কাৰণে আৰু বায়াৰ চেলাৰ যিটো মিট, গতিকে ইয়াত প্ৰশংসনীয়। আৰু মই জিলাৰ উপায়ুক্ত ডাঙৰীয়াক কৈছোঁ যে আমাৰ ফালৰ পৰা সাংসদৰ ফালৰ পৰা কিবা আমাৰ কৰিবলগীয়া থাকিলে আনুষংগিক যদি আমি সা সৰঞ্জাম দিব লাগে, মেচিনাৰী দিব লাগে, আমি দিম। বিধায়ক ডাঙৰীয়া ধুনীয়া এটা প্ৰগ্ৰাম লৈছে যে হৰ ঘৰ লিচু, 10,000 পুলি তেখেতে দিম বুলি কৈছে, 20,000 পুলি। গতিকে আমিও তাৰ ফালৰ পৰা সেই ধৰণে আমি কামবিলাক কৰিব লাগিব। গতিকে মই সাংবাদিক বন্ধুসকল আপোনালোককো মই অনুৰোধ কৰিছোঁ যে ইয়াৰ আপোনালোকে ৱাইল্ড পাব্লিচিটি কৰক, ছ'চিয়েল মিডিয়া, ফেচবুক, বিভিন্ন ধৰণৰ আপোনালোকৰ আনুষংগিক আছে হেৰিবিলাক, সেইবিলাকৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক। আমি ভাবোঁ যে অহা বছৰ আমি তেজপুৰ ফেষ্টিভেলটো, লিচু ফেষ্টিভেলটো খুব ভাল ধৰণে পাৰিম। মানে 2009 চনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ আৰু প্ৰায় এতিয়া 600 জোপা লগোৱা হৈছে, গোটেইখিনি হোৱা নাই। আৰু আজি যিটো ফেষ্টিভেলটো খেতিয়ক ৰাইজৰ কাৰণে যিখিনি কৃষি লেচু কৰে তেওঁলোকৰ কাৰণে বহুত উপকাৰ কৰিব, কাৰণ এই লেচুটো পাব্লিছ হ'ব, ৰাইজেও গম পাব, বাহিৰৰ মানুহেও গম পাব, প্লাছ মিডিয়াৰ থ্ৰুদিও গম পাব। বাহিৰলৈ আমি নিজে নপঠাওঁ, কোনোবাই আমাক কয় যে আমাক অমুকত লৈ যাম, আমি ইয়াৰ পৰা পেক কৰি দিওঁ, তেওঁলোকে লৈ যায়, তেওঁলোকে কৰি আহে। মানে আমাৰ অল অভাৰ ইণ্ডিয়াততো যায়, কোনোবা বাহিৰত লৈ গৈছে, সেইটো আমি মানে প্ৰপাৰ আমাৰ তাতে এথেণ্টিক বা প্ৰুফ নাই যে অমুকলৈ দিছে, সেইটো কথা কৈতো লাভ নাই। তেওঁ ক'লে যে মই লৈ গৈছোঁ, বম্বে পঠিয়ালোঁ, বোলে আমেৰিকাত পঠিয়ালোঁ, ডুবাইত পঠিয়ালোঁ, মইতো নিজে দেখা নাই, মই ক'ব নোৱাৰিম, কিন্তু তেওঁলোকে কোৱা কথা। আৰু এনেই আমাৰ লেচুটো, তেজপুৰৰ লেচুটো বিখ্যাত যিহেতুকে বাহিৰত যায়, সেইটোতো 100% মানে চিয়'ৰ। যোৱা বছৰৰ পিছত দ্বিতীয় বছৰৰ কাৰণে তেজপুৰত লিচু উৎসৱৰ আয়োজন কৰা হৈছে। এই লিচু উৎসৱৰ আয়োজন কৰাৰ কাৰণটো হৈছে তেজপুৰৰ যি লিচু, এই লিচুৰ সোৱাদ আৰু তেজপুৰৰ লিচুৰ যিটো পৰিমাণ ডাঙৰ, এই তাৰ অন্য লিচুৰ লগত নিমিলে আৰু তাৰ গুণগত মানদণ্ড বহুত ওপৰত। আৰু সেইকাৰণে আমি এটা প্ৰজেক্ট লৈছোঁ, আমি প্লেন লৈছোঁ যে তেজপুৰৰ লিচুৰ প্ৰচাৰ হওক আৰু এখন মাৰ্কেট দখল কৰিবলৈ, বজাৰ দখল কৰিবলৈ সক্ষম হওক। তাৰ লগে লগে আৰু এটা কথা কোৱা হৈছে যে অকল লিচু দেখুৱালেই নহ'ব, লিচুৰ উৎপাদন বৃদ্ধি কৰিব লাগিব। লিচুৰ উৎপাদন বৃদ্ধি কৰিবলৈ লিচুৰ পুলি আমি বিতৰণ কৰিব লাগিব, বাগান খুলিব লাগিব, তাৰ পৰা উৎপাদন হ'ব। আৰু উৎপাদন চাইণ্টিফিকভাৱে যদি, বিজ্ঞানসন্মতভাৱে যদি আমি লিচু উৎপাদন কৰিবলৈ আৰম্ভ কৰোঁ, তেনেহ'লে আমাৰ লিচুৰ বজাৰখন আমি ডাঙৰ কৰিব পাৰিম। সেই উদ্দেশ্য আগত ৰাখিয়ে মই বিধায়ক হিচাপে তেজপুৰৰ এটা নতুন প্ৰজেক্ট আমি আৰম্ভ কৰিছোঁ। সেইটো প্ৰজেক্ট হৈছে ঘৰে ঘৰে লিচু। আৰু ঘৰে ঘৰে লিচু যিটো আমি আৰম্ভ কৰিছোঁ, আমি প্ৰতিটো পৰিয়ালক, অৰ্থাৎ 10,000 পৰিয়ালক আমি দুডালকৈ পুলি দিম, আৰু দুডালকৈ পুলি দিয়া মানে 20,000 পুলি আমি বিতৰণ কৰিম। আৰু 20,000 পুলি যদি আমি বিতৰণ কৰিব পাৰোঁ, তেনেহ'লে আপুনি যদি এবিঘা মাটিত 15ডাল লিচু গছ আমি ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে 20,000 পুলিত আমি 1400 বিঘা মাটিত আমি লিচু পুলি ৰোপণ কৰিব পাৰোঁ। আৰু এই 1400 বিঘা মাটিত যদি আমি লিচু পুলি, অৰ্থাৎ ঘৰে ঘৰে লিচু বুলি কওঁতে দুডালকৈ লিচু পুলি দিয়া মানে 1400 বিঘা মাটিৰ লিচু উৎপাদন হ'ব। আৰু এই লিচু উৎপাদনে তেজপুৰৰ কাৰণে ভৱিষ্যতে অকল অসমৰ নহয়, তেজপুৰৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ পৃথিৱীত আমাৰ বজাৰখন দখল কৰিবলৈ আমি সক্ষম হ'ম। আৰু মই আশা কৰিছোঁ অসমৰ বেলেগ বেলেগ ঠাইতো এই ব্যৱস্থা গ্ৰহণ কৰক। কথাটো কৈছোঁ যে মই লিচুৰ কম্পিটিশ্যন ল'ব লাগে। এতিয়া আপোনালোকে ইয়াত দেখিলে যে 30 টকা লিচু আছে, 50 টকা লিচু আছে, আৰু কাৰ লিচুটো কোনটো সোৱাদ বেছি। গতিকে আমি যদি কম্পিটিশ্যন কৰোঁ লিচুৰ, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ মাজত এটা আহিব নাই প্ৰতিযোগিতা, মোৰ লিচুটো মই ভাল কৰিব লাগিব। গতিকে এই কম্পিটিশ্যনটো ব্যৱসায়িক ক্ষেত্ৰত কম্পিটিশ্যনটো থাকিব লাগে। গতিকে আপোনালোকে অলপ, মই মিডিয়া হাউচকো কৈছোঁ, আপোনালোকে পাব্লিচিটি কৰক, ধুনীয়াকৈ পাব্লিচিটি কৰক। আৰু এইটো আপোনালোকে বিধায়ক ডাঙৰীয়াই কমিটমেণ্ট দি থৈ গৈছে, ঘৰ ঘৰ লিচু, 20,000 পুলি পাব লাগিব, আপোনালোকে অলপ চকু ৰাখিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।